বিশুদ্ধ পানীয় জল, সিভিল হাসপাতালে দুরবস্থা, জেলার বিভিন্ন সমস্যা নিয়ে আমরা আন্দোলন করাইছি। আমার কিটা দোষ? আমি আন্দোলন আইছি, আজকে পুলিশে পাওয়ার টাকা উঠাই নিচ্ছে। আজকে যদি আজকে সন্দীপ দার লগে যেভাবে টেক্কানিকি করছে আপনারা দেখছেন মিডিয়ার মাধ্যমে। আজকে জলের সমস্যা, রাস্তাঘাটের সমস্যা, আপনার সিভিলের সমস্যা হলে আমরা মারতেও পারি না, মেমোরেন্ডাম দেওয়ার সুযোগ দেওয়া হয় না। এই সরকারের আমরা ধিক্কার জানাই। ভাবে আমার ওয়ার্কার বিলাকক ধাক্কা ধাক্কি কৰিছে, এয়া আমি অতি দুখ পাইছো। কিয়নো আমি যে আহিছো ইয়াতে ৰাইজৰ কাৰণে আহিছো, নিজৰ হাতত অহা নাই। আজি ইমানহে মূল্যবৃদ্ধি হৈছে, চিভিল হস্পিটেলত গ'লে মানুহ সুস্থ মানুহ গ'লে অসুস্থ হৈ যায়। আমি এইটো কাৰণেহে আহিছো। বহুতবাৰ আমি চৰকাৰৰ ওচৰত আমি মেমোৰেণ্ডাম দিছো, বিভাগীয় মন্ত্ৰীৰ ওচৰত আমি মেমোৰেণ্ডাম দিছো, চবৰ ওচৰত আমি মেমোৰেণ্ডাম দিছো, কিন্তু মেমোৰেণ্ডাম দিয়াৰ পিছত আমি একো লাভ নাপাই আজি আমি বাধ্য হৈ আমাৰ ইমান মানুহৰ ইয়াত আহিব লগা হৈছে। আজি আমি যদি মানুহক যদি পৰিত্ৰাণী দিব নোৱাৰা অৱস্থা হৈ যায়, তেনেহ'লে আমি ৰাজনীতি কিহৰ কাৰণে কৰি আছো? আৰক্ষীৰ লগত ইয়াতে আমি প্ৰতিবাদ কৰি থাকোঁতে তেওঁলোক পোনপ্ৰথমতে মাইক চিজ কৰিব আহিছিলে। তাৰপিছত আমাৰ ইয়াতে মানুহ সোমাবলৈ গৈছিলে, যাতে দাবীখন জনাব পাৰে। আৰক্ষীৰ লগত বাক বিতণ্ডা হৈছে, ধাক্কা ধাক্কি হৈছে, যিহেতু আমি কেতিয়াও মানি ল'ব নোৱাৰো। আমাৰ আন্দোলন চলি থাকিব। পুলিচে যিমানবাৰ ক'ব আন্দোলন নহ'ব, কংগ্ৰেছে যিমানবাৰ আন্দোলন কৰিব, আমাৰ কণ্ঠ ৰোধ কৰিব পুলিচে নোৱাৰে। কিয়নো ব্ৰিটিছক আমি খেদাব যদি পাৰোঁ, তেনেহ'লে ব্ৰিটিছ লাইটক কেনেকৈ খেদাব লাগে, মানে বিজেপিক কেনেকৈ খেদাব লাগে সেয়াও আমি জানো। এইটো কাৰণে কংগ্ৰেছে যি লেংথত যাব লাগে অনাগত দিনত যাব। আৰু আমার একটা মহা মিছিল আছিল আজি। রাস্তাঘাটৰ এই যে বেহাল অৱস্থা, পানীয় জলৰ অৱস্থা, আজি এইবোৰ কাৰণ দ্ৰব্যমূল্য বৃদ্ধি, এইবোৰৰ কাৰণে আজি আমাৰ মহা মিছিল ধৰ্ণা আছে। এটা শান্তিপূৰ্ণ প্ৰতিবাদ কৰ্মসূচী। এই গুণ্ডা বাহিনী দি কেনে, পুলিচ দি কেনে, যেতিয়া এই গভৰ্ণমেণ্টে নোৱাৰে তেতিয়া পুলিচ সন্মুখত দি দিয়ে। শান্তিপূৰ্ণ মিছিল এটা লণ্ড বন্ধ কৰাৰ কাৰণে এইটো আজিৰ গভৰ্ণমেণ্ট, আজিৰ চৰকাৰ। আজি মই মহিলা মুখ এৰি দিয়া নাই, তাতে ঠেলা ধাক্কা কৰি তাৰ পৰা ওলাইছে। এনেকে যদি অৱস্থা হয়, আমাৰ যেতিয়া অধিকাৰ খৰ্ব হ'ব, আমি ক'ত যাম? আমি শান্তিপূৰ্ণ আন্দোলন কৰিব নোৱাৰো। আজিকালি পুলিচ বাহিনী আমাৰ ওপৰত পঠায়। এই অৱস্থা বৰ্তমান চৰকাৰৰ। আজি আপোনালোকে দেখিছে, অকমান বৰষুণ হ'লেই আমি ৰাস্তাত ওলাব নোৱাৰো। আজি এনেকে অৱস্থাত এজন পেচেণ্ট যদি হস্পিটেলত যাব বিচাৰে, যাব নোৱাৰে। আজি পানীয় জল আমাৰ নাই, আমাৰ খোৱাৰ পানীৰ অৱস্থা বেহাল। যিবোৰ মানুহৰ পইচা আছে তেওঁলোকে বৰিং কৰি পানী লৈ আছে, বাকী পানী নাই, খোৱাৰ পানী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।